হেল্ল' মোৰ নাম মাধৱ আৰু অসমীয়া ইউটিউবাৰ্ছ একাডেমি অফিচিয়েল চেনেল আপোনাক স্বাগতম জনাইছো। আজি আমি জিএছৰ কিছু ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত পঢ়িম। তাৰ আগতে আপোনাৰ এটা নটিচ জনাব লগা আছে যে আমাৰ বহাগ বিহু স্পেচিয়েল আমাৰ কেইটামান বুক লঞ্চ হৈছে। আমাৰ ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী, অসম হিষ্ট্ৰী, ইংলিছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত কেইটামান কিতাপ লঞ্চ হৈছে। কিতাপ পাৰচেজ কৰিব বিচাৰিলে আমাৰ ডিছক্ৰিপশ্যনত আমাৰ নাম্বাৰ দিয়া থাকিব আৰু নাম্বাৰ লগত আপোনালোকে কণ্টেক্ট কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি জিএছৰ কিছুমান ইম্পৰ্টেণ্ট টপিকছৰ কিতাপ পঢ়িম। আৰু জিএছত আমি চাব গ'লে ক্লাইমেটলজি, এটমস্ফিয়াৰ ওপৰত বহুত কুৱেশ্যন দেখা পাইছোঁ আমি আগতেই। যিটো ক্লাইমেটলজি আমাৰ ৱেডাৰ ফৰকাষ্ট, আমাৰ বায়ুমণ্ডলৰ স্তৰ সেইকেইটাৰ বিষয়ে পঢ়িম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আমি এইটো চিৰিজ ৱাইজ কৰিম। দুটা বা তিনিটা বা চাৰিটা ভিডিঅ' চিৰিজ হ'ব আৰু এই গোটেইখিনি চেপ্টাৰটো পুৰা কমপ্লিট কৰাই দিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আমাৰ আজি key concept on climatology and atmosphere. Okay, ahok ami direct point gusi ahu. Key point of climatology. And first of all, bujibo lagbo climatology ki ahok ami sao. The study the study of behavior of the atmosphere and changes in temperature, pressure and other atmospheric factor over the period of time. মানে কৈছে আমাৰ বায়ুমণ্ডলত হৈ থকা কিছুমান যেনেকুৱা কবৰো বায়ুৰ চাপ, প্ৰেছাৰ, আজি এনেকা হৈছে জুন জুলাই বৰষুণ বেছি দিয়ে, ডিসেম্বৰ জানুৱাৰী ঠাণ্ডা বেছি হয়। এনেকা কিবা কিবি ফেক্টৰৰ ওপৰত আমি ষ্টাডি কৰাকে আমি ক্লাইমেটলজি বুলি কওঁ। আৰু সেকেন্ড পইণ্টত দিয়া আছে ক্লাইমেট ইজ ডিভাইডেড ফ্ৰম মানে derived from Greek word কি দি আছে ক্লিমা। আৰু ক্লিমা মানে হৈছে এৰিয়া বা জোন। মানে গ্ৰীক ৱৰ্ড ক্লিমা যিটো আছে ইয়াৰ পৰা আমাৰ ক্লাইমেটলজি ৱৰ্ডটো ওলাইছে। আহক আমি সেকেন্ড পইণ্টটো কি দিছে আমাৰ ক্লাইমেট কি দিছে ক্লাইমেট এভাৰেজ ষ্টেট অফ এটমস্ফিয়াৰ of a given time scale long period and specified geographical region. আমি যদি আমাৰ অসমত আজিৰ পৰা 20 বছৰ বা 30 বছৰৰ পিছত কি চেঞ্জেছ আহিছে, এই চেঞ্জেছ বোৰ আমি ষ্টাডি কৰো। আমি এনেকা চাও আগৰ আমাৰ ওয়েদাৰটো বহুত ঠাণ্ডা আছিল, এতিয়া আমাৰ ওয়েদাৰটো বহুত গৰম হৈছে। আগত আমাৰ মেক্সিমাম কিমান গৰম হৈছে 30-35 ইমান ডিগ্ৰী গৰম হৈছে। এতিয়া আমি এনেকা ফিল হয় 39-40 ইমান ডিগ্ৰী সেলসিয়াস গৰমটো বৃদ্ধি পাইছে। আৰু ফিলছ লাইক কিমান হয় 45-46 ফিলছ লাইক এ ডিজাৰ্ট। আমি মানে পুৰা মৰুভূমিৰ থকা নিচিনা মানে চেঞ্জেছ এটা হৈছে, ইমান গৰমত থাকিব নোৱাৰা হৈছে। এইবোৰ বস্তু আমি বহুত দিনৰ মূৰত ষ্টাডি কৰো। এই ষ্টাডি আমাৰ জিঅ'গ্ৰাফিকেল অসমৰ জিঅ'গ্ৰাফিক কি চেঞ্জেছ আহিছে এইবোৰে আমি ক্লাইমেটলজি বুলি কওঁ। এভাৰেজ ষ্টেট মেইনলি ডিনোট এ variation and temperature and other factors. কৈছো আৰু other factors কেনেকা ইয়াত দিছে wind pressure, clouds, humidity
হিউমিডিটি মানে কৈছো আৰু আমি ফিল্ডছ কেনেকুৱা কৰো এতিয়া যদি আমি ইয়াতে আমাৰ টেম্পাৰেচাৰ হৈ আছে 15 ডিগ্ৰী আৰু মই ফিল কৰি আছো 30 ডিগ্ৰী এইটো হিউমিডিটি বুজায় আৰু হিউমিডিটি এক্সেট্ৰা তাৰপিছত লাইনটো কি আছে ইফেক্টেড বাই climate system as well as altitude and latitude এতিয়া আমি বুজিম altitude আৰু latitude কি altitude represent a vertical distance from sea level measure in meters of feet vertical system vertical measure কৰা হয় আৰু latitude হৈছে represent the distance of location on earth's surface from the equator relations to the north and south pole আৰু south pole দিয়ে আছে আপুনি গম পাইছে এইটো এই দুটা হৈছে altitude আৰু latitude আহক আমি নেক্সট পেজত মুভ কৰো এতিয়া আমি চাম weather কি weather ফার্স্ট লাইনটো কি আছে এটা ফার্স্ট লাইনটো ইম্পর্টেন্ট হয় চাই লব এটো ইম্পর্টেন্ট হয় কোশ্চেনটো এক্সামত ডাইরেক্ট কোশ্চেনটো খুদি দিব পাৰে স্টাডি অফ ওয়েদার কি মানে স্টাডি অফ ওয়েদার কি বুলি কোৱা হয় এটা ফার্স্ট লাইনটো আমি নোট কৰি লব স্টাডি অফ ওয়েদার ইজ মেট্রোলজি আমি ওয়েদাৰৰ বিষয়ে পঢ়া গৱেষণা কৰাকৈ মেট্ৰলজি বুলি কওঁ এতিয়া ওয়েদাৰটো কি বস্তু আমি এতিয়া চাম the short term conditions of the atmosphere and particular space measured over a short period of time মানে কৈছে কি কম সময়ৰ ভিতৰত কোনো এখন সৰু এটা অঞ্চলত আমি ইয়াৰ ওয়েদাৰ মানে বায়ুমণ্ডলত কি পৰিৱৰ্তন আছে সেইখিনি আমি গৱেষণা কৰা বা পঢ়াকে আমি ওয়েদাৰ বুলি কওঁ আমি যদি এনেকে চাব পাৰো ওয়েদাৰ ফৰকাষ্ট দিয়ে যেনেকা আজিৰ পৰা 2 দিন পিছত বৰষুণ দিব না ধুমুহা আহিব না ৰ'দ দিব আমি মোবাইলতে চাব পাৰো সেইটোৱে কেইদিনৰ শর্ট টাইম পিরিয়ড স্টাডি করি সেইবোৰ ওলা আৰু এইবোৰকে আমি ওয়েদাৰ বুলি কওঁ আৰু ইফেক্টেড কি হয় ইফেক্টেড কি দি আছে ইফেক্টেড টেম্পারেচার এয়ার প্রেসার মইশ্চাৰ পানীৰ আৰু বায়ুমণ্ডলৰ আৰ্দ্ৰতা প্ৰেসাৰ বায়ুৰ চাপ টেম্পারেচার মানে উষ্ণতা এইবোৰৰ ওপৰত স্টাডি কৰি আমি ওয়েদাৰৰ বিষয়ে জানিব পাৰিম ফৰকাস্টেড কোনে ফৰকাস্ট কৰে মেট্ৰলজি ডাটা এটো ইম্পর্টেন্ট হয় এটো নোট ডাউন কৰিব মেট্ৰলজি ডাটা the most important এটো চাম কি দি আছে earth has 5 major sphere পৃথিবী 5টা স্ফিয়াৰত ভাগ কৰিব পাৰে এ নাম্বার কি দি আছে লিথোস্ফিয়ার মানে কি ল্যান্ডফর্ম হাইড্রোস্ফিয়ার ইয়াতে আছে হাইড্রোস্ফিয়ার মানে কি আছে ওয়াটার বডি যেনেকা সাগর নদী এতিয়া যদি আমি ভূখণ্ডত এটা যদি চাও যিকোনো অঞ্চলত এটা ভূখণ্ড যত গছ গছনি আছে মানুহ আছে সবেই আছে ইয়াৰ ওয়েদারটো অলপ বেলেগ হ'ব আৰু যত নদী আছে তাৰ ওয়েদারটো অলপ বেলেগ হ'ব কিয় বেলেগ হ'ব আমি এনেকে গম পাও নদীৰ ওচৰত গলে আমি বতাহ বেছি লাগে ঠাণ্ডা লাগে দাদাই এইটো অলপ মানে বতাহ চেঞ্জেস ওয়েদাৰৰ চেঞ্জেস বেলেগ হয় তাৰপিছত দিয়া আছে এটমস্ফিয়ার মানে কি দি আছে a layer of gases surrounded the earth ভাবি লওক এইটো আমাৰ পৃথিৱী ইয়াতে কিছুমান লেয়ার্স আছে মানে বায়ুমণ্ডলৰ লেয়ার্স থাকে এনেকে লেয়ার্স বোৰ কি
টপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেসোস্ফিয়াৰ, আইনোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। এই স্ফিয়াৰবোৰক বায়ুমণ্ডলীয় স্তৰ হয় আৰু এই স্তৰবোৰক আমি অধ্যয়ন কৰোঁ। মানে কিছুমান স্পেচিয়েলি স্ফিয়াৰবোৰত কিছু কিছু বিশেষত্ব থাকে, যেনেকা টপোস্ফিয়াৰত যেনেকা ভূখণ্ড, ইয়াত ভূখণ্ড টপোস্ফিয়াৰ যিটো আমি থাকো, এই বায়ুমণ্ডল স্তৰত টপোস্ফিয়াৰ যাতে গছ-গছনি থাকে, বায়ুর একদম পারফেক্ট। তারপরে টপোস্ফিয়ার উপরে যদি স্ট্রেটোস্ফিয়ার যাও, বায়ুমণ্ডল ভার্টিকেল হৈ থাকে। এনেকুৱা কোশ্চেন দিয়ে, কোনটো স্তৰত বিমান যাত্ৰীবাহী বিমান বা বিমান উৰে, সেইটো আমি স্ট্ৰেটোস্ফিয়াৰ। এনেকুৱা স্তৰ কেইটা থাকে, এই স্তৰ কেইটাকে অধ্যয়ন কৰাকে আমি এটমস্ফিয়াৰ বুলি কওঁ। আছে ২ নম্বৰ কি দি আছে, কাইৰস্ফিয়াৰ। কাইরোস্ফিয়ার কি দিয়ে আছে? The cryosphere is the frozen water part of the Earth system. Frozen water. ফ্রোজেন ওয়াটার বললে কি করো? বরফে বোঝাও। ফ্রোজেন মানে ঠান্ডা হয়ে বরফ হয়ে যাও। আমি ডাইরেক্ট এনেকে কৰিব পাৰো, আপোনাৰ নৰ্থ পোল, সাউথ পোল, যেহেতু পানীবোৰ ফ্রোজেন বৰফৰ আকৃতি হৈ আছে, সেইটো পাৰ্টক আমি কাইৰস্ফিয়াৰ বুলি কওঁ। আৰু বায়োস্ফিয়াৰ, নম্বৰ বায়োস্ফিয়াৰ। ইট ইজ এ গ্লোবেল ইকোসিস্টেম composed by living organism. বায়োস্ফিয়াৰ যেনেকা লিভিং অৰ্গানিজম, আমি সবেই আছো, লিভিং অৰ্গানিজম আছে, মই আছো, আমাৰ গছ-গছনি আছে, সবেই আছে, উশাহ নিশাহ লৈছো, বাঘ আছে, হাতী আছে, বান্দৰ আছে, সবেই আছে। এইখিনি যিখিনি লিভিং অৰ্গানিজম থাকে, এইবোৰ হৈছে বায়োস্ফিয়াৰ। গছ-গছনি সবেই আছে। ওকে, climate system is the type of geographical system. সবে বুঝেছে? ক্লাইমেট সিস্টেম বল কি হয়? জিওগ্রাফিক্যাল সিস্টেম। আমি নেক্সট পেজত যাওঁ। এতিয়া চাম আমি এটমস্ফিয়াৰ। এটমস্ফিয়াৰ কি দিছে? ইটস কাম ফ্ৰম গ্ৰীক ৱৰ্ড। এতিয়াও গ্ৰীক ৱৰ্ডৰ পৰা আহিছে। এটমছ মিন ভেপাৰ্ছ। ভেপাৰ মানে গ্যাসেস, আৰু স্পেয়াৰ্স মিন্স বল বা গ্লোব। ওকে, মানে বায়ুমণ্ডলত মানে গ্লোব মানে পৃথিৱী বুজাব। আমি গম পাওঁ গ্লোব, পৃথিৱী যে মেপটো চাওঁ, গ্লোব বুলি কওঁ। এই গ্লোবৰ চাৰিওফালে থকা বায়ুমণ্ডলৰ স্তৰ এটমস্ফিয়াৰ। তাৰপিছত কি দি আছে? A layer of gases that surround the earth made up of mostly nitrogen and oxygen. এতিয়া কৈছো না, পৃথিৱীৰ চাৰিওফালে যিটো গেছৰ আৱৰণ থাকে, এই গেছৰ আৱৰণত মেইনলি কি থাকে? 78% নাইট্ৰজেন আৰু 21% অক্সিজেন দি কাভাৰ হৈ আছে। It is inseparable from the earth due to gravitational force. Inseparable হ'ব। Inseparable মানে হৈছে পৃথিৱীৰ পৰা এই নাইট্ৰজেন আৰু অক্সিজেন বা বাকি যিবোৰ গেছ আছে, কাৰ্বন ডাই অক্সাইড, এই পৃথিৱীৰ পৰা আঁতৰি নাযায়। কিহৰ কাৰণে নাযায়? পৃথিৱীত এটা কি আছে? গ্ৰেভিটেশনাল ফোর্স মানে মাধ্যাকর্ষণ শক্তিয়ে বায়ুকেইটা আগুৰি ধৰি ৰাখে। A natural force of effects of moment of object on the earth in space. Okay, 99% of the total mass of atmosphere is confined to 32 kilometers from the Earth's surface. মানে কৈছে কি 99% এটমস্ফিয়াৰত যিবোৰ বস্তু আছে, সেইটো পৃথিৱীৰ ভূখণ্ডৰ পৰা 32 কিলোমিটাৰ ভিতৰলৈ আছে। আহক আমি নেক্সট পেজত যাওঁ।
এতিয়া কি দি আছে layers of atmosphere আমি atmosphere layers বোৰ কি চাম ইয়াতে কি দি আছে based on temperature the atmosphere can be studied as a layered entirely মানে কি বায়ুমণ্ডল বায়ু পৃথিৱীৰ ওচৰতে থকা যিবোৰ গ্যাসবোৰ আছে এটা লেয়াৰৰ ফৰ্মত আছে নেকি লেয়াৰত এনেকে লেয়াৰৰ ফৰ্মত আছে এইবোৰ আৰু এইবোৰ গোটেইখিনিত উষ্ণতা মাধ্যমেৰে আমি পঢ়ো ইয়াৰ উষ্ণতা বেছি ইয়াৰ উষ্ণতা কম ইয়াৰ বেলেগ কাম এইটো স্তৰৰ বেলেগ কাম সেইটোৱে এনেকে আমি পঢ়ো আমি প্ৰথমটো কি আছে প্ৰথমটো লেয়াৰ হৈছে টপোস্ফিয়াৰ সেকেন্ডটো স্ফিয়াৰ হৈছে স্ট্ৰেটোস্ফিয়াৰ 3 নম্বৰ স্ফিয়াৰ হৈছে মেসোস্ফিয়াৰ 4 নম্বৰ স্ফিয়াৰ হৈছে থাৰ্মোস্ফিয়াৰ 5 নম্বৰ স্ফিয়াৰ হৈছে এক্সোস্ফিয়াৰ আমাৰ সাধাৰণতে আমাৰ এই পাঁচটা লেয়াৰে আছে বায়ুমণ্ডলত এই পাঁচটা লেয়াৰ আমাৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট এই লেয়াৰ কেইটা আমাৰ বহুত ইম্পৰ্টেন্ট আৰু এই লেয়াৰ কেইটাৰ বিষয়ে আমি নেক্সট ক্লাছত ভালকে পঢ়িম আৰু বস্তু কেইটা ভালকে বুজোৱাৰ চেষ্টা কৰিম আশা কৰো ভিডিঅটো আপোনালোকে ভাল পাইছে ভিডিঅটো ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ